মুছলমান মানুহক দিগদাৰ কৰিবৰ কাৰণে অসমত গো মাংস নিষিদ্ধ কৰিছে, হয়নে নহয়? কিন্তু গো মাংস নিষিদ্ধ কৰোঁতে অকল মুছলমান মানুহৰ লোকচান হোৱা নাই, লোকচান হৈছে আমাৰ ঘৰৰ। আমাৰ ঘৰত আগতে এহাল গৰু ৬০,০০০ টকাত বিক্ৰী কৰিছিলো, এতিয়া এইটো কৰাৰ পাছত আমি এতিয়া ৪০,০০০ টকাতহে গৰু বিক্ৰী হয়। আমাৰ ২০,০০০ টকা হিমন্তই খাই পেলালে। কথাটো গম পালে নে? হয়নে নহয়? কথাটো হয়নে নহয়? কিন্তু এই যে মই কম দামত গৰু বিক্ৰী কৰিলো, আপোনালোকে গোছ বা গৰু মাংস কম দামত কিনি খাবলৈ পাইছে নি? হিমন্তৰ দিনত দাম বাঢ়িছে নে কমিছে? এতিয়া ১ কেজি গৰু মাংসৰ দাম কিমান? ৪০০। ৪০০ৰ পৰা ৫০০